हेलो एभ्रिवान मोर आन एटा भिडिओले आपनालोक आटाइके स्वागतम जनाइछु। আজি বনাবলৈ লৈছো মই জলফাইৰ আচাৰ। বলকচোন চাও কেনেকৈ বনালো। এয়া জলফাইখিনি মই প্ৰথমতে অকমান বইল কৰি লৈছো আৰু বইল কৰা জলফাইখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে এটো গোটা গোটাকেও কৰিব পাৰে, কিন্তু বেছি ভাল লাগে এনেকৈ কাটি দিলে, তেতিয়া ভিতৰত মছলাবিলাক সোমায়। সো মই এনেকৈ কাটি লৈছো। চাওকচোন এনেকৈ একেবাৰে সহজ জলফাই আচাৰ কৰিবলৈ। আৰু এতিয়া বতৰটো ইমান ভাল, সব বস্তুৱে এভেইলেবল হৈ গৈছে বজাৰত। সো এনেকৈ মই কাটি ললো। এতিয়া মই ইয়াতে লৈ লৈছো, চাওক আপুনি, গোটা ধনিয়া, গোটা জিৰা, সব গুটি, সৰিয়হ আৰু পাঁচফোৰণ। এই গুটিখিনি মই কেৰাহীটোত অকমান ভাজি লৈছো। বেছিকৈ নাভাজিব দেই, নহলে তিতা লাগি যাব। গতিকে অকমান ভাজি এইখিনি মই মিক্সিৰ জাৰিত ধুনীয়াকৈ আধা ভাঙি লম। একেবাৰে মিহি কৰি দিব নালাগে। আৰু এইখিনি ভাজোতে মই সৰিয়হটো অকমান দেৰিকৈ দিছোঁ, নহলে সৰিয়হখিনি কালাৰটো চেঞ্জ হৈ যায়। এয়া চাওক, এইখিনি আমাৰ ভাজা হৈ গ'ল। এতিয়া মই মিক্সিত এইখিনি আধা ভাঙি ল'ম। আৰু এতিয়া চাওক, মই এনেকুৱা ভোট জলকীয়া এটা কেঁচিৰে কাটি দিছোঁ। এইটোতো হাতেৰে লাৰা সম্ভৱে নহয়, গতিকে কেঁচিৰে সৰু সৰুকৈ এনেকৈ মই কাটি দিছোঁ। ইয়াতে মই এটা ভোট জলকীয়া দিছোঁ। আপোনালোকে যদি বেছি জ্বলা খায় তেনেহ'লে দুটা তিনিটা ইচ্ছামতে দিব পাৰে, যোনে যিমান জ্বলা খাব পাৰে। মই পিছে বেছি খাব নোৱাৰোঁ, সো মই এটাই দিছোঁ। এনেকৈ চাওক, আৰু ইয়াতে মই জলকীয়াৰ গুটিখিনি দিয়া নাই, অকল বাকলিখিনিয়ে দি দিছোঁ। এয়া চাওক, এনেকৈ কেঁচিৰে কাটি লৈছোঁ। আপোনালোকৰ বাৰু কাৰ কাৰ ভোট জলকীয়া প্ৰিয় জনাবচোন। এতিয়া চাওক, এইখিনি মই অকমান একৰত শুকাই লৈছোঁ। শুকাই লোৱাৰ পিছত এইখিনি বাউল এটাত লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া মই দি দিম নিমখ আন্দাজমতে। এয়া চাওক, সোৱাদৰ জোখত নিমখ দি ল'ব। তাৰপিছত মই ইয়াতে আকৌ দি দিম হালধি গুড়ি। হালধি গুড়িও আপোনালোকে নিজে জোখমতে দিব, যিমানখিনি জলফাই লয় সিমানখিনি মিক্স কৰি দিব। আৰু হালধি গুড়ি দিয়াৰ পিছত মই ইয়াতে কালাৰটোৰ কাৰণে মই দিছোঁ ৰেড চিলি পাউডাৰ। এয়া চাওক, ৰেড চিলি পাউডাৰ দি দিছোঁ। এতিয়া গোটেইখিনি বস্তু ভালদৰে মই মিহলাই ল'ম। এইখিনি ভালদৰে মিহলাব, যাতে গোটেইখিনিতে নিমখ আৰু হালধি ধুনীয়াকৈ লাগি যায়। এয়া চাওক, এনেকৈ ধুনীয়াকৈ এইখিনি লৰাই লৈছোঁ। এয়া চাওক, আৰু এতিয়া মই ইয়াতে দিছোঁ জলকীয়াখিনি, কাটি লোৱা জলকীয়াখিনি চাৰিওফালে মিক্স কৰি দিছোঁ। তেতিয়া জলকীয়াখিনিতো নিমখ লাগিব। এইফালে মই এটা কেৰাহী গৰম হ'ব দিছোঁ, আৰু ইয়াতে মই সৰিয়হ তেল একদম বেছি গৰম হ'ব দিছোঁ, যাতে তেলখিনিৰ পৰা ধোঁৱা ওলায়। আৰু খুন্দি লোৱা মছলাখিনি মই ইয়াতে ভালদৰে মিক্স কৰি দিছোঁ। এয়া চাওক, মছলাখিনি আধা ভঙা হৈ আছে। একেবাৰে গুড়ি কৰি নিদিব, আধা গুড়ি কৰি ৰাখিব মছলাখিনি। এয়া চাওক, মছলাখিনি মই চাৰিওফালে ধুনীয়াকৈ লৰাই দিছোঁ, আৰু তেলখিনি মই গৰমে গৰমে দিছোঁ। এয়া এতিয়া তেলখিনি গৰমে গৰমে দি মই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলাই দিছোঁ। আৰু এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। বেছি সময় নালাগে, সহজতে হয়। গতিকে আপোনালোকেও কৰি চাব পাৰে এনেকৈ। আৰু কাৰ কাৰ জলফাই আচাৰ প্ৰিয় হয় মোক জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ জলফাই আচাৰ। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু শেষত মই দি দিছোঁ ইয়াতে ভিনেগাৰ, হোৱাইট ভিনেগাৰ 3 চামুচ। আৰু ভিনেগাৰটো দিলে আপোনাৰ সোনকালে নষ্ট নহয় আচাৰখিনি। ৰ'দত নিদিয়াকৈ থ'লেও আচাৰখিনি ভেঁকুৰি নাযায়। সেইবাবে মই ইয়াতে ভিনেগাৰ দি দিছোঁ 3 চামুচ ডাঙৰ চামুচেৰে। এয়া চাওক আচাৰখিনি। এইটো জলফাইৰ আচাৰ ভাতৰ লগত নহ'লে লুচিৰ লগত খায়ো বহুত টেষ্টি হয়। তেনেহ'লে আজিলৈ আহিছোঁ, ভাল পালে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই, চি ইউ। পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম।